আশা প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত অসমৰ গ্ৰাম্য সমাজ। আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত গোলাঘাটৰ চহা কৃষক। আঘোণৰ পথাৰত পকা ধানে ৰিঙিয়াই মাতিছে। আঘোণ মাহ অহাৰ লগে লগে সোণোৱালী হৈছে খেতি পথাৰ। আঘোণতে বিধে বিধে ভৰপক হৈ পৰিছে জহা, বৰা, ৰঞ্জিত, মাছুৰীকে ধৰি বিভিন্ন ধৰণৰ ধান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটৰ খিয়ালেখাটি পথাৰত এতিয়া চহা কৃষক দাৱনীৰ মাজত দেখা গৈছে হেঁপাহৰ খেতিডৰা চপোৱাত সীমাহীন ব্যস্ততা। আজি গোলাঘাট ঐতিহাসিক খিয়ালেখাটি গাঁৱৰ এজন কৃষি বিষয়া তৰুণ দাসে আঘোণৰ পথাৰত সোণালী ধান সামৰণি হিচাপে অতীততে হেৰাই যোৱা বোপাই ককাই সজ জীয়াই ৰখা মানসেৰে অসমীয়া কৃষ্টি বাপুতি সাহোন হাৰিয়া আয়োজন কৰিলে। নিজৰ অঞ্চলৰে ২০-৩০ গৰাকীকৈ অধিক দাৱনীয়ে সোণালী ধান সামৰাৰ লগতে হাৰিয়াৰা কাৰ্যসূচীত সহযোগিতা জনায়। খেতি আমাৰ জীৱনৰ প্ৰাণ। মোৰ ককা খেতিয়ক কছাৰী কৈৱৰ্ত, মোৰ দেউতা খেতিয়ক লোকেশ্বৰ কৈৱৰ্ত, মোৰ তৰুণ দাস। আমাৰ ঘৰত আমি চাওঁ প্ৰত্যেক বছৰে আমি মিয়া আনিবলগীয়া হয় বা বেলেগৰ পৰা আমি দাৱনী আনি পেলাই পথাৰত ধান কাটিবলগীয়া হয়। কিন্তু এইবছৰ আমি আমাৰ যুৱ সমাজৰ, মোৰ নিজৰ আলোড়ন যুৱ সংঘৰ শিল্পী সমাজ, আমাৰ আলোড়ন যুৱ সংঘৰ এটি যুৱ সংঘ আছে। এই যুৱ সংঘটিৰ যুৱকসকলক নিমন্ত্ৰণ কৰিলোঁ মই। আৰু দ্বিতীয়তে দাৱনীসকলক, ওচৰ চুবুৰীয়া দাৱনীসকলক ক'লোঁ যেন আমাৰ ধান দাব লাগে। প্ৰত্যেক বছৰে আমি ধান দাওঁতে আমি অলপ দিনৰ পৰা, যিটো পুৰণি পৰম্পৰা আমাৰ হেৰাই গৈছে, অলপ দিনৰ পৰা আমাৰ টকা পইচাৰ এটা লেনদেন হয়। মানে দাৱনীক আমি পইচা 500, 600, 700 দিবলগীয়া হয়। ঠিক আছে, সেইটো ডাঙৰ কথা নহয়, আমি দি পেলাই তেনেকৈ খেতি কৰি আহিছিলোঁ। কিন্তু আমাৰ পূৰ্বতে এটা মোৰ মনত পৰা যেতিয়া 4ৰ্থ-5ম শ্ৰেণীত পঢ়ি আছিলোঁ, হাৰিয়া যিটো বস্তু আমাৰ দেউতাহঁতে গোটাই, মানে আমাৰ দলে বলে ওচৰৰ পৰা প্ৰায় 40-45 গৰাকী দাৱনী আহিব আৰু 20-30জন আমাৰ মানে আপোনাৰ ধান ভাৰ কৰিবলৈ আপোনাৰ যুৱক আহিব। সেই পৰম্পৰাটো মনত পৰাত ঘপককৈ আমি এটা যুৱ সংঘৰ মোৰ ল'ৰাকেইটাৰ লগত আলোচনা কৰিলোঁ যে আমি এতিয়া হাৰিয়া পাতিম। তেওঁলোকেও ছাপোৰ্ট কৰিলে। আলোড়ন যুৱ সংঘৰ সেই যুৱকসকলৰ লগত মই, আমাৰ মুখ্য সম্পাদকো আছে, কোষাধ্যক্ষও আছে, আমি পটককৈ মানে আমি এটা ডিচিশ্যন ল'লোঁ যে আমি হাৰিয়া পাতোঁ। বোলে তৰুণ দা মাতক, আমি আছোঁ। তেতিয়া কলত মই পটককৈ আমি নিমন্ত্ৰণ কৰিলোঁ। কিছু আমাৰ আইক নিমন্ত্ৰণ কৰিব নোৱাৰিলোঁ, বা যিসকলক আমি নিমন্ত্ৰণ কৰিবলৈ তেওঁলোকে আমাক ফোনৰ যোগেদি গালিও পাৰিছে। 20-30 গৰাকী হৈছে যদিও প্ৰায় 10-15 গৰাকীৰ পৰা আমি গালিও খাইছোঁ। ঠিক আছে, আমি আগন্তুক দিনত এই হাৰিয়া যিটো আমাৰ অসমীয়া সমাজৰ এটি পৰম্পৰা, এই হাৰিয়াটো আমি জীয়াই ৰখা এক অপ্ৰাণ চেষ্টা চলাম। আৰু লগতে আমি শিকিব লাগিব যেন আমাৰ নিজৰ জেগাতে থলুৱা আমাৰ নিজৰ খেতিখিনি আমি কেনেকৈ শেষ কৰিব পাৰোঁ। আমাৰ নিজৰ খেতিখিনি পইচা খৰচ নকৰাকৈ এটি ধুনীয়া প্ৰীতিভোজেৰে বনভোজ হাৰিয়া আমি কেনেকৈ শেষ কৰিব পাৰোঁ। এই মানে আপোনাৰ সেইটোৱে পৰম্পৰা এক দৃষ্টি ৰাখি ধৰক বহুত দিন হ'ল, আজি ভাল লাগিছে। দেউতাৰ দিনতে ক্লাছ 4-5ত পঢ়ি থকা অৱস্থাতে, 4ৰ্থ-5ম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে যিটো এটা উৎসৱ পাইছিলোঁ, আজি বহুত দিনৰ মূৰত সেই উৎসৱটো পাই পৰম আনন্দিত হৈছোঁ। আনন্দিত হৈছোঁ। আৰু লগতে প্ৰত্যেকে এই বস্তুটো এটা হাৰিয়া মানে ওচৰৰ মানুহৰ লগত মিলা প্ৰীতিয়ে এটা খেতি কৰা প্ৰচেষ্টা চলাব বুলি মই আশা ৰাখি কি ক'ম, ভাল লাগিছে। আমি এই কথাখিনি মই অসমবাসী ৰাইজলৈ প্ৰেৰণ কৰিলোঁ। ধন্যবাদ। দেৰগাঁৱৰ পৰা পাঞ্জল দাসৰ ৰিপৰ্ট, মাই নিউজ NA।